আমাৰ কথা এটাহে, মই ইয়াৰ আগতেও মই অংকৰলৈ মই বিশেষকৈ একো মাত মাতা নাই, যিহেতু আমাৰ বহল দৃষ্টি হ'ল যে এইখন নিৰ্বাচনৰ পিছত জুবিনদাৰ ন্যায়ৰ পৰা আমাৰ অৰ্থনৈতিক বুজাৰ পৰা আমাৰ গাঁৱৰ আন্তঃগাঁথনিৰ পৰা আমাৰ মাজত শান্তি সম্প্ৰীতি এনাজুৰি লগে লগে অসমৰ লৈ এটা নতুন বিকাশৰ এটা মডেল লৈ আমি নতুন অসমৰ এটা সংকল্প লৈছোঁ, এটা বহল দৃষ্টি লৈ আমি এই নিৰ্বাচনী ৰণত নামিছোঁ, যাৰ ফলত আমি বহুতে আমাক মই ভাবোঁ প্ৰথমবাৰ বাবে কংগ্ৰেছক বা বিৰোধী দলসকলক সমৰ্থন দিব। মই যি ধৰণৰ বাৰ্তা পাইছোঁ যে যিসকল যোৱা কেইবাটাও নিৰ্বাচনত বিজেপি বা তেওঁলোকৰ সহযোগী দলক সমৰ্থন দি আহিছিল, এইবাৰ প্ৰথমবাৰ বাবে নিজৰ ভোট ট্ৰান্সফাৰ কৰিব কংগ্ৰেছলৈ বা আমাৰ মিত্ৰজোঁটলৈ। তো সেইকাৰণে যি বহল সংকল্প লৈছোঁ তাৰ লৈ বহুতখিনি কাম কৰিবলগীয়াও আছে, আৰু যি এটা অসম ভাঙি চুৰমাৰ কৰি যোৱা 10 বছৰত বিজেপি দলৰ নেতৃত্ব বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সৃষ্টি কৰিছে, সেই ভাঙি যোৱা অসমখন আমি কেনেদৰে আকৌ একত্ৰিত কৰিব পাৰোঁ, শক্তিশালী কৰিব পাৰোঁ, সবল কৰিব পাৰোঁ, তাৰ বাবে বহুতখিনি কাম আগন্তুক দিনতো কৰিবলগীয়া আছে। তো সেইকাৰণে আমাৰ নিৰ্বাচনৰ ফলাফল লৈহে আমি সন্তুষ্ট হ'ব নোৱাৰোঁ, তাৰ পৰৱৰ্তী সময়ত বাস্তৱ কামখিনি আৰম্ভ হ'ব। আজি পৰ্যালোচনা বৈঠক নহয়, বাস্তৱভাৱে নিৰ্বাচনৰ পিছত আমি গোটেইবোৰ প্ৰাৰ্থীসকল, দলৰ জ্যেষ্ঠসকল, যিসকলে যোৱা নিৰ্বাচনী প্ৰচাৰত যথেষ্ট কষ্ট কৰিলে, আমি সকলোৱে একগোট হৈ বহি এটা সুবিধাটো আমি পোৱা নাই, আৰু প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আমি সকলোকে শুভেচ্ছা দিবলৈ বিচাৰিছোঁ, যিদৰে তেওঁলোকে আমাৰ নতুন বৰ অসমৰ বাৰ্তা অসমৰ চুকে কোণে লৈ গ'ল। তাৰ বাবে আমি বিভিন্ন আমাৰ দলৰ সতীৰ্থসকল আৰু বিৰোধী দলৰ নেতাসকলক আমি ধন্যবাদ আৰু শুভেচ্ছা দিবলৈ বিচাৰিছিলোঁ, আৰু তেওঁলোকৰো কিছু পৰৱৰ্তী দিনত কেনেদৰে কামখিনি আগুৱাই লৈ যাব লাগে, নতুন বৰ অসমৰ সংকল্প মাত্ৰ এটা নিৰ্বাচনী কথা নহয়, আমাৰ বাবে এটা সংকল্প আমি কেনেদৰে আগন্তুক দিনত লৈ যাব পাৰোঁ, তাৰ বাবে আমি এটা সৰু এটা প্ৰীতিভোজ আমি আয়োজন কৰিছোঁ।